সামাজিক মাধ্যমত নিউজ লাইভ চেনেলে আজি মোৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ চলাইছে, যিটো মই তেখেতসকলক ভৎসনা দিছোঁ। তেখেতসকলে কৈছে মই নিৰুদ্দেশ হৈছোঁ, মই দল ত্যাগ কৰিছোঁ, কিন্তু একেবাৰে মিছা কথা। মোৰ হাইকমাণ্ডৰ লগত মোৰ সম্পৰ্ক সম্পূৰ্ণ আছে, মোৰ কৰ্মীসকলৰ লগত সম্পূৰ্ণ সম্পৰ্কত চলি আছোঁ, আৰু মোৰ এই গোটেইখিনি কথা চলি থাকোঁতে নিউজ লাইভে এই যে আমি কংগ্ৰেছে ইয়াৰ ভাল স্থিতিত যেতিয়া দেখা পাইছে, মোৰ কৰ্মীসকলক মানসিকভাৱে দুৰ্বল কৰিবৰ কাৰণে এইটো চক্ৰান্ত কৰিছে বুলি মই ভাবোঁ, আৰু সেইকাৰণে ভৎসনা কৰিছোঁ তেখেতসকলক। মই মাজবাটবাসী ৰাইজকো জনাব বিচাৰিছোঁ, মোৰ বন্ধুসকলকো জনাব বিচাৰিছোঁ, মই আজীৱন কংগ্ৰেছ কৰি আহিছোঁ। কংগ্ৰেছত ফ্লেগ লৈ মই মৃত্যু বৰণ কৰিম। মোৰ মৰাশৰ ওপৰতো মোৰ কংগ্ৰেছৰ ফ্লেগ থাকিব, এয়া মোৰ পণ। আৰু সেইকাৰণে মই বন্ধুসকল সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে এই মিথ্যা প্ৰচাৰত এই চৰকাৰী পক্ষৰ যিটো চেনেলে মোক বদনাম কৰি গণতন্ত্ৰ হত্যা কৰিব বিচাৰিছে, মই সেইটো আকৌ দুনাই ভৎসনা কৰি আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যিটো স্থিতিত আছে সেই স্থিতিত থকা গোটেই ভোটাৰ বিচলিত নহ'ব। এইখিনি মোৰ বক্তব্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।